নমস্কাৰ নমস্কাৰ BLBC পডকাষ্টলৈ আজি আমাৰ সহকৰ্মী অধ্যাপক শ্ৰীযুত অজিত বৰাদেৱক আমি স্বাগতম জনাইছো। মোৰ ফালৰ পৰা মই স্বাগতম জনাইছো আপোনাক। বৰাদেৱে ইতিমধ্যে অহা 31 তাৰিখে আমাৰ মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিব। তেখেতে 1994 চনতে এই মহাবিদ্যালয়ত যোগদান কৰিছিল। এটা সুদীৰ্ঘ সময় তেখেতে এই মহাবিদ্যালয়ৰ অধ্যাপনা কৰিছিল আৰু ছাত্ৰ-ছাত্ৰীসকল শিক্ষক কৰ্মচাৰীসকলৰ মাজত সোমাই পৰিছিল। গতিকে মই প্ৰথমতে সুধিছো আপোনাক, আপুনি যেতিয়া এই মহাবিদ্যালয়ত জয়েন কৰিছিল, যোগদান কৰিছিল, সেই সময়ত আপোনাৰ অনুভৱ কেনেকুৱা আছিল? অনুভৱৰ কথা ক'বলৈ গ'লে মোৰ সঁচাকৈ খুব ভাল লাগিছিল, কাৰণ সেই সময়ত মই 1994 চনৰ 1 আগষ্টত এই মহাবিদ্যালয়ত যোগদান কৰিছিলোঁ। সেই সময়ত কি হৈছিল, আচলতে মই গাঁৱৰ পৰা আহোঁ, মই গাঁৱতে জন্ম। গাঁৱত সেই সময়ত আমাৰ কোনো ধৰণৰ হায়াৰ এডুকেটেড মানুহ নাছিলে, কিন্তু মই যেতিয়া কলেজত জইন কৰিছিলোঁ, আমাৰ গাঁৱৰ মানুহখিনিও খুব উৎফুল্লিত হৈ আছিল, পৰিয়ালৰ মানুহখিনিও খুব ভাল পাইছিল, আৰু ময়ো এজন এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে কলেজত জইন কৰিবলৈ পাই মই নথৈ আনন্দ অনুভৱ কৰিছিলোঁ। খুব ভাল লাগিছিল সেই সময়ত। মই এতিয়া আচলতে 1994 চন এটা যিটো সময়ত অসমত শৈক্ষিক জগতখনৰ বিকাশ লাহে লাহে আৰম্ভ হৈছিল। এই সময়ত সমাজতত্ত্ব বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি এই মহাবিদ্যালয়ত যোগদান কৰিছিলে সহকাৰী অধ্যাপক হিচাপে। সেই সময়ত হয়তো সহকাৰী অধ্যাপক নহয়, সেই সময়ত আছিলে প্ৰবক্তা হিচাপে যোগদান কৰিছিলে। গতিকে আপোনাৰ মনত চাগে খুব ভাল এটা অনুভৱ হৈছিলে, যিহেতু আপুনি গাঁৱৰ ল'ৰা। হয়, এখন মহাবিদ্যালয়ত আপুনি যোগদান কৰিছিলে সেই সময়ত। কিন্তু এটা কথা সেই সময়তো দুখৰ কথা এটা আছিলে, যিখন মহাবিদ্যালয় সেই সময়ত এই বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত জইন কৰিছিলে, তেতিয়া চৰকাৰী হোৱা নাছিলে মহাবিদ্যালয়। গতিকে সেই সময়ত আপোনাৰতো তিয়কৰ বনাই পৰা আপুনি আহিব লগা হৈছিলে। গতিকে আপোনাৰ যথেষ্ট পইচা পাতিও যথেষ্ট খৰচ হৈছিলে, আৰু সেইটো সময়ত চাগে আজিৰ নিচিনাকে, আজিৰ দৰে সেইটো সময়ত যোগাযোগ ব্যৱস্থা, পৰিবহন ব্যৱস্থাটো ইমান উন্নত নাছিলে। গতিকে আপোনাৰ কেনেকুৱা ধৰণৰ, কেনেকে আহিছিলে আৰু কেনেকে যাত্ৰা আৰম্ভ কৰিছিলে আপুনি? আমি যেতিয়া কলেজত জইন কৰিছিলোঁ, তেতিয়া বাছৰ কমিউনিকেশ্যনটো ইমান ভাল নাছিলে। তথাপি নিৰ্দিষ্ট কেইখনমান বাছ চলিছিলে। সেই বাছকেইখন গোলাঘাটৰ পৰা আহে। মই সেই বাছকেইখনতে ৰেগুলাৰ কলেজলৈ অহা যোৱা কৰিছিলোঁ। আৰু অতি ভাল লগা বিষয় এইটোৱে যে সেই সময়ত ভাড়াটো বহুত কম আছিল। মই খুব কম পইচাত কলেজলৈ অহা যোৱা কৰিব পাৰিছিলোঁ। মাত্ৰ তিয়কৰ পৰা শিৱসাগৰ 4 টকাত আহিছিলোঁ। অহা যোৱা মোৰ 8 টকা, আৰু 2 টকাত খৰচ কৰি মই 10 টকাতে চলিব পাৰিছিলোঁ এদিনত। সেই সময়ত তেনেকুৱা আছিলে। বাছ গোলাঘাটৰ পৰা অহা বাছ কেইখনতে আপুনি চাগে টাইমলি সদায় উঠিব লাগে, টাইমলি খাব লাগে, আৰু টাইমলি আহিব লাগে। আৰু মই আপোনাক দেখিছো, মই অধ্যক্ষ হিচাপে এই মহাবিদ্যালয়ত 2025 চনৰ জুলাই মাহত জইন কৰিছিলো। জইন কৰাৰ দিনাখনৰ পৰাই মই এটা লক্ষ্য কৰিছিলো, আপোনাক প্ৰায় আপুনি খুব সোনকালে আহি কলেজখনত আপুনি উপস্থিত হয়। প্ৰায় 8:30 মান বজাতে ৰাতিপুৱাতে আহি আপুনি কলেজত প্ৰথম ব্যক্তি হিচাপে আপুনি অন্তৰ্ভুক্ত হয়। গতিকে ইমান দিনৰ পৰা সেই 1994 চনৰ পৰা আপুনি সেই ধাৰাবাহিকতাটো ৰক্ষা কৰি আছিল নে? মই তেতিয়াৰ পৰাই ৰাতিপুৱা কলেজত উপস্থিত হৈছিলোহি। তেতিয়াৰ দিনৰ পৰাই মই তেতিয়া ভেঞ্চাৰ কলেজ আছিলে তেতিয়া, কিন্তু মই ভেঞ্চাৰ বুলি মই ভবা নাছিলো। মোৰ নিজৰ দায়িত্ব বুলি ভাবিছিলো, মোৰ কৰ্তব্য বুলি ভাবিছিলো। সেইকাৰণে মই সদায় সেই একেটা গতিতেই অহা যোৱা কৰি থাকিলো। ৰাতিপুৱা সদায় মই 8:30 বজাত কলেজ পাওঁ। কলেজলৈ ঘৰলৈ উভতো মই 3 মান বজাত, 3 পৰা 4 মান বজাৰ পিছত মই কলেজত ঘৰলৈ উভতো। এনেকেই মই দিনবিলাক পাৰ কৰিলো। আচলতে মই ঘৰৰ পৰা সদায় 7:30 বজাত ওলাইছিলো কলেজলৈ বুলি। আচলতে কি আপুনি সেই 1994 চনৰ পৰা আজি 2026 চনৰ জানুৱাৰী 31 তাৰিখলৈকে আপুনি আহিয়ে আছে, এটা নতুন উদ্যম লৈ আহি আছে। 31 তাৰিখ সমাগত, আপোনাৰ ইতিমধ্যে ৰিটায়াৰমেন্টটো 31 তাৰিখে হ'ব। অৱশ্যে আপোনাৰ দুখো অনুভৱ হৈছে চাগে, দুখো লাগিছে আপোনাৰ। গতিকে আপোনাৰ এই সুদীৰ্ঘ সময়ছোৱাৰ পৰা 31 জানুৱাৰীলৈকে এই সময়ছোৱাৰ অনুভৱৰ আটাইতকৈ ভাল লগা অনুভৱ কোনটো আছিলে আপোনাৰ? ভাল লগা বুলি ক'বলৈ, মই যেতিয়াৰ পৰাই কলেজত জইন কৰিলো, তেতিয়াই প্ৰতিটো অনুষ্ঠান কলেজত যিমানবিলাক ফাংচন হয়, সেই সকলো ফাংচন বিলাকতে মই থাকো। আৰু যিমান সভা সমিতি হয়, প্ৰতিখন সভা সমিতিতে মই উপস্থিত থাকো। মই কেতিয়াও ক্ষতি নকৰিছিলো। সেইবিলাক মোৰ ভাল লাগে। যেতিয়া কলেজত কলেজ উইক হয় বা অন্যান্য ফাংচন বিলাক হয়, মই তেতিয়া সেইবিলাক সম্পূৰ্ণভাৱে মই এনজয় কৰিছিলো। এনজয় কৰি ভাল পাওঁ। মই সদায় আহোঁ, সদায় যাওঁ, এনেকে ধৰণেই মই পাৰ কৰিলো। আপুনি যিহেতু
একেদৰেই আহি আছে, একেদৰেই গৈ আছে, এটা নিৰ্দিষ্ট সময়ত আহিছে, নিৰ্দিষ্ট সময়ত গৈছে কলেজৰ পৰা। কলেজৰ প্ৰতিটো অনুষ্ঠানতে আপুনি লাগি থাকে, ছাত্ৰ ছাত্ৰীসকলৰ মাজতো সোমাই থাকে। ছাত্ৰ ছাত্ৰীসকলৰ লগত বিভাগত যেতিয়া সোমাই থাকে, সেই সময়ত হয়তো আপোনাৰ যথেষ্ট নতুন নতুন অভিজ্ঞতা হয়। তাৰে কিছুমান অভিজ্ঞতা হয়তো আপোনাৰ মনত লাগি আছে, তাৰে দুই এটা কথা ক'ব নেকি? মই যেতিয়া 1994 চনত কলেজত জইন কৰিছিলো, সেই সময়ৰ ছাত্ৰ ছাত্ৰী আৰু এতিয়া বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বহুত পাৰ্থক্য। সেই সময়ৰ ছাত্ৰ ছাত্ৰীসকল বহুত অবিডিয়েণ্ট আছিল, বহুত তেওঁলোকে মানে শিক্ষকক বহুত সন্মান কৰিছিল আৰু তেওঁলোকে ৰেগুলাৰ ক্লাছ কৰিছিল, বহুত ভাল লাগিছিল। কিন্তু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলেও ৰেগুলাৰ ক্লাছ কৰে, কিন্তু সেইসকল ছাত্ৰ ছাত্ৰী আৰু এই বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিছুমান মই ডিফাৰেঞ্চ দেখিবলৈ পাওঁ। সেই সময়ৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ লগত এটা গেপ মেইনটেইন কৰিছিল, তেওঁলোকে শিক্ষকসকলক শ্ৰদ্ধা কৰিছিল আৰু এটা গেপ মেইনটেইন কৰিছিল আৰু এনেকে আছিল। কিন্তু আজিকালি যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোক আধুনিক শিক্ষাৰে শিক্ষিত, তেওঁলোকৰ মানে ইণ্টাৰনেটৰ প্ৰভাৱ পৰিছে, মানে সেইকাৰণে কি হৈছে তেওঁলোকৰ মাজত শিক্ষকসকলৰ মাজত অলপ গেপটো মেইনটেইন নকৰে। মেইনটেইন নকৰাও এটা কাৰণ আছে, কাৰণ এতিয়া আমি অনলাইন ক্লাছ কৰিব লাগে, হোৱাটছএপত তেওঁলোকলৈ মেছেজ কৰিব লাগে বা তেওঁলোকৰ লগত আমি অনবৰতে যোগাযোগ ৰাখিব লাগে, তো চৰকাৰে এনেকুৱা ব্যৱস্থা কৰিয়ে দিছে। সেইকাৰণে এতিয়া মানে গেপটো বহুত কমি গৈছে। আচলতে মানে সেই সময়ৰ যিটো শিক্ষা ব্যৱস্থা আৰু বৰ্তমানৰ যিটো আমাৰ শিক্ষা ব্যৱস্থা, যিটো NEP আমাৰ NEP 2022 মানে আমাৰ প্ৰৱৰ্তন হৈ গ'ল, গতিকে ইয়াৰ মাজত আপুনি কি দেখিছে? কিবা ব্যাপক পৰিৱৰ্তন দেখিছে নে কিবা ধৰণৰ আধুনিকৰণ দেখিছে? কি ভাবে আপুনি? না, পৰিৱৰ্তনটো যথেষ্ট হৈছে। আগৰ শিক্ষা ব্যৱস্থাৰ লগত এতিয়া শিক্ষা ব্যৱস্থা নিমিলে। এতিয়া NEP হোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকল, শিক্ষকসকল মানে বহুত ব্যস্ত হ'ব লাগে, সদায় মানে ব্যস্তই থাকিব লাগে শিক্ষকসকল, আৰু কোৰ্চটো মানে নিৰ্দিষ্ট সময়ত শেষ কৰিব লাগে আৰু নিৰ্দিষ্ট সময়ত পৰীক্ষা পাতিব লাগে। আগতে মানে নতুন শিক্ষানীতিৰ আগত মানে আমি ইমান ব্যস্ত হ'ব নালাগে, এবছৰ মূৰত পৰীক্ষা হয়, লাহে ধীৰে আমি পঢ়াব পাৰোঁ, লাহে ধীৰে পৰীক্ষা পাতিব পাৰোঁ, ভালদৰে চিন্তা কৰিব পাৰোঁ। কিন্তু এতিয়া চিন্তা কৰিবলৈ সময়ৰ অৱকাশ একেবাৰে কম। ছাত্ৰ ছাত্ৰীসকলেও ৰ'বলৈ সময় নাই, আমাৰ শিক্ষকসকলেও ৰ'বলৈ সময় নাই। আমি অনবৰতে পৰীক্ষাৰ কামত জড়িত হ'ব লাগে, প্ৰশ্ন কাটিব লাগে, পৰীক্ষা পাতিব লাগে, এনেকুৱা ধৰণৰ কামবিলাক বেছি হ'ল। আৰু নতুন শিক্ষানীতিত কি হৈছে, যিখন চিলেবাছবিলাক বহুত চেঞ্জ হৈছে, কিন্তু চিলেবাছত বস্তুবিলাক অলপ বহলকে দিছে, কমাই দিয়া নাই। মানে চেমিষ্টাৰ কৰিলে, কিন্তু বিষয়বস্তুবিলাক মানে কণ্টেণ্টছবিলাক অলপ আগৰ দৰেই আছে, কিন্তু আমি এই ছমাহৰ ভিতৰত মানে ইমানখিনি কোৰ্চ শেষ কৰিবলৈ অলপ অসুবিধা কিছুমান আমি শিক্ষকসকলে পাওঁ, বা ছাত্ৰ ছাত্ৰীসকলে অকণমান বেছি পঢ়িব লাগে, এনেকুৱা ধৰণৰ হৈছে। আচলতে এই ব্যৱস্থাটোৱে ছাত্ৰ ছাত্ৰীসকলক বেছি জনাত সহায় কৰিছে নে ছাত্ৰ ছাত্ৰীসকলক বেছি মানে কম সংকীৰ্ণ মানে গণ্ডিৰ মাজলৈ লৈ গৈছে? এক অৰ্থত সংকীৰ্ণ বুলিহে মই ভাবোঁ, কাৰণ মানে আজিকালি অকল পৰীক্ষাটোত কেনেকে নম্বৰ পাব পাৰি সেইটোত বেছি গুৰুত্ব দিয়া হয়, নলেজ আহৰণত মানে ইমান গুৰুত্ব দিয়া নহয়। কেনেকে মানে নম্বৰ পইণ্টছ বেছি পাব পাৰি বা পইণ্টছ গোটাব পাৰি, এইটো ছাত্ৰ ছাত্ৰীসকলে বেছি গুৰুত্ব দিবলগীয়া হয়, আৰু আমি শিক্ষকসকলেও তেনেকুৱাত আমি বেছি গুৰুত্ব দিবলগীয়া হৈছে। সেইকাৰণে অকণমান মই মানে অসুবিধাহে দেখিছোঁ। আপুনি যিহেতু ইমান বছৰ কাল এই মহাবিদ্যালয়ৰ লগত সম্পৃক্ত হৈ আছে, আপোনাৰ কিছু ভাল লগা মুহূৰ্তও আছে, কিছু বেয়া লগা মুহূৰ্তও আছে। হয়, আপোনাৰ ভাল লগা মুহূৰ্ত বুলি ক'বলৈ যাওঁতে আপুনি কি বুলি ভাবে? কি ভাল লগা মানে কলেজৰ ভাল লগা মুহূৰ্তত যিবিলাক মানে কলেজত ফাংচন হয়, কলেজ উইক হয় বা অন্যান্য ধৰণৰ কিছুমান ফাংচন হয়, সেই ফাংচনবিলাকৰ লগত শ্বেয়াৰ কৰি বা পাৰ্টিচিপেট কৰি মোৰ বৰ ভাল লাগে। আৰু বেয়া লগা বুলিবলৈ তেনেকুৱা বিশেষ নাই, বেয়াটো তেনেকে ধৰক নেলাগেই। কিন্তু কেতিয়াবা কি হয়, আমি মানে কলেজখন যেতিয়া এষ্টাব্লিছ হ'ল বা আমি যেতিয়া জইন কৰিছিলোঁ, জইন কৰাৰ পাছত আমি বহুত দিন মানে আমি দৰমহা নোপোৱাকৈ আছিলোঁ। আমি পুৰণা শিক্ষকবিলাকে মানে তথাপিতো মানে কলেজখন ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। আমি সেই সময়ত আমি নাজানিছিলোঁ যে কলেজ এখন হ'বলৈ কি বস্তু লাগে, কলেজত কনকাৰেঞ্চ লাগে, মাটি লাগে, এফিলিয়েশ্যন লাগে, সেইবিলাক কথা আমি নাজানিছিলোঁ। আমি সেই নজনাকেই বহুদিন আমি অতিবাহিত কৰিলোঁ। তেতিয়া আমি জানিলোঁ, বহুত দিন আমাৰ মানে কলেজত ক্ৰাইচিছ চলিছিলে, 6-7 মাহ আমি দৰমহা নোপোৱাকৈ একেলগে আছিলোঁ, তথাপিতো আমি মানে কলেজৰ হকে কাম কৰিয়ে আছিলোঁ। ঠিকে আছে। আপুনি যিহেতু কলেজৰ হকে কাম কৰিয়ে আছিলে, ছাত্ৰ ছাত্ৰীসকলৰ মাজত সোমাই আছিলে, 94 চনৰ পৰা আপুনি ছাত্ৰ ছাত্ৰীসকলক লগ পাই আহিছে, আৰু আপুনি যিহেতু ক্লাছৰুমত আপোনাৰ মানে কেনেকে ছাত্ৰ ছাত্ৰীসকলৰ লগত মোকাবিলা কৰে, কেনেকুৱাকে ছাত্ৰ ছাত্ৰীসকলৰ লগত ভাৱ আদান প্ৰদান কৰে, কেনেকে আপুনি মানে ক্লাছৰুম মেনেজমেণ্ট কৰিছিলে? হয়, এইটো বৰ ভাল প্ৰশ্ন সুধিছে। মই আচলতে কি হয়, ক্লাছ সদায় ৰেগুলাৰ কৰোঁ। প্ৰথম কথা হ'ল, মোৰ সদায় 9টা বজাত মোৰ ক্লাছ থাকে, 9টা বজাত ক্লাছত মই সদায় ৰেডি থাকোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল যেতিয়া আহে, প্ৰথমতে মই তেওঁলোকক মানে বেছিক কিছুমান ধাৰণা দিওঁ, বেছিক কনচেপ্টবিলাক মানে ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰোঁ, খুব
খুব সাধাৰণভাৱে আৰু কিছুমান ল'ৰা ছোৱালীয়ে ক্লাছত সদায় চব মনোযোগ নিদিয়ে অন্যমনস্ক হৈ থাকে বা কিছুমান দুষ্ট ল'ৰা থাকে সেইবিলাকক মই কেনেকৈ আকৰ্ষণ কৰিব পাৰোঁ সেইটোৰ ওপৰত মই বেছিকৈ গুৰুত্ব দিছিলোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে কম মেধা সম্পন্ন ফটককৈ কনচেপ্ট ল'ব নোৱাৰে সেইসকল ছাত্ৰ ছাত্ৰীক মই মানে বেছিকৈ ইম্পৰ্টেঞ্চ দিছিলোঁ আৰু দুষ্ট ল'ৰাবিলাকক মই বেছিকৈ ইম্পৰ্টেঞ্চ দিছিলোঁ দুষ্ট ল'ৰাবিলাকৰ মই নামটো ৰেজিষ্টাৰত চাই থওঁ এইটো আমুক পাছদিনা মই সুধোঁ তোৰ নামটো কাহি সুধোঁ তই ঠিক আছোন তোৰ ঘৰ ক'ত তই তাৰ লগত মই পাৰ্চনেলি মানে কথাবিলাক পাতোঁ শ্বেয়াৰ কৰোঁ তেওঁ কি খাই ভাল পায় কেতিয়া আহে ঘৰত কোন কোন আছে তেতিয়া মানে সেইদিন মই মানে দুষ্ট ল'ৰাবিলাকক আকৰ্ষণ কৰিছিলোঁ আপুনি মানে খুব কিছুমান টেক খুলিও আপুনি কামবিলাক মানে সমাধান কৰিছিলে আৰু যিহেতু আমি জনাত আমি মানে দেখা পৰ্যায়ৰ পৰা আমি দেখিছোঁ যে বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত এসময়ত বহুত ছাত্ৰ ছাত্ৰী যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী শিৱসাগৰ প্ৰায়বিলাক কলেজত মানে বীৰ লাচিত বৰফুকনৰ ছাত্ৰ ছাত্ৰী বেছি আছিলে কিন্তু লাহে লাহে কলেজৰ পৰিমাণো বাঢ়ি গৈছে এতিয়া সেই প্ৰেক্ষাপটত আমি দেখিছোঁ যে ইয়াত অকণমান ছাত্ৰ ছাত্ৰী এতিয়া মানে অকণমান কমিছে গতিকে এই ক্ষেত্ৰত আপুনি মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ আচলতে মই অধ্যক্ষ আৰু আমাৰ শিক্ষক সমাজ কৰ্মচাৰীসকললৈ কিবা বাৰ্তা আপুনি দিব বিচাৰে নেকি মানে ল'ৰা ছোৱালী কমি যোৱাটো আচলতে কি হয় আজিকালি ল'ৰা ছোৱালীবোৰ সদায় মানে কৰ্মমুখী তেওঁলোকে মানে কিছুমান ল'ৰা ছোৱালীয়ে ভাবে যে জেনেৰেল পঢ়ি একো লাভ নাই সেইকাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত সৰহসংখ্যক ল'ৰা ছোৱালীয়ে ITI কৰে বা অন্যান্য ডিপ্ল'মা কৰ্চ কৰে তেওঁলোকে কিবা জব পাম বুলি ভাবে বা কৰ্ম সংস্থাপন পাম বুলি ভাবে সেইটো কাৰণে হয়তো ল'ৰা ছোৱালী আজি অলপ কমিছে আৰু বিভিন্ন কলেজবিলাকো বাঢ়িলে জুনিয়ৰ কলেজ বহুত বাঢ়িলে সেইকাৰণেও আমাৰ ল'ৰা ছোৱালীৰ সংখ্যা লাহে লাহে কমিছে বা কমি গৈছে কিন্তু এইটো যে ল'ৰা ছোৱালী যে কমি যোৱাটো এখন মহাবিদ্যালয়ৰ কাৰণে এইটো মানে নেতিবাচক প্ৰভাৱ তাৰ কাৰণে আমি শিক্ষকসকল এলাৰ্ট হ'ব লাগিব আমি শিক্ষকসকলে ছাত্ৰ ছাত্ৰী যিসকল ছাত্ৰ ছাত্ৰীক আমি পাইছোঁ ভালদৰে ক্লাছ কৰিব লাগিব তেওঁলোকৰ মনটো আকৰ্ষণ কৰিব লাগিব তেওঁলোকৰ গাৰ্জেণ্টৰ লগত আমি কণ্টেক্ট ৰাখিব লাগিব বা তেওঁলোকক আমি পাৰ্চনেলি অকণমান সহায় কৰিব লাগিব এনেকুৱা ধৰণে হ'লে ল'ৰা ছোৱালী অকণমান বহাৰ চান্স আছে এতিয়া আপোনাৰ মানে ছাত্ৰ ছাত্ৰীসকলক লগত আমি সুসম্পৰ্ক বজাই ৰাখিব লাগিব আৰু বৰ্তমান সময়ত যিটো শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাত আমি নতুন নতুন পাঠ্যক্ৰমো অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ মানে আমাৰ ধৰি লওক কৰ্মমুখী যিটো আমাৰ মানে চাকৰি পোৱাৰ কিছুমান মানে পাঠ্যক্ৰম আমি প্ৰৱৰ্তন কৰিব লাগিব এনেদৰে আগবাঢ়িলে আমাৰ মহাবিদ্যালয়খন আগন্তুক দিনত মানে আমাৰ ছাত্ৰ ছাত্ৰীও বেছি হ'ব আৰু প্ৰকৃততে আচলতে কি আপুনি ভবাৰ দৰে আমাৰ শিক্ষক কৰ্মচাৰী সকলো আগবাঢ়ি যাব লাগিব তেওঁলোকৰ নিয়ম নীতিসমূহ পালন কৰিব লাগিব অৰ্থাৎ 9টা বজাৰ ক্লাছটোত যদি 9:30 যায় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক অৱগত কৰিবই সেইটো একদম ডেফিনেটলি গতিকে সেইকাৰণে এই মঞ্চৰ পৰাই আপুনি এটা আমাৰ শিক্ষক প্ৰতিনিধিসকললৈ এটা এপিল দিয়কচোন আপুনি মই আমাৰ শিক্ষক বন্ধুসকলক মানে মই অনুৰোধ জনাম তেওঁলোকে নিৰ্দিষ্ট এখন ৰুটিন ফ'ল' কৰি যাৰ যেনেকৈ ক্লাছ আছে ক্লাছবোৰ ৰেগুলাৰ কৰিব লাগে 9টা বজাত যাৰ যেনেকৈ ক্লাছ আছে আহিব লাগে ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁলোকৰ মানে অভাৱ অভিযোগ এই সম্পৰ্কে অকণমান অনুসন্ধান কৰিব লাগে বা অনুমান কৰিব লাগে তেওঁলোকে কি কৰিলে ভাল পায় কেনেকৈ ক্লাছ কৰিলে ভাল পায় সেইমতে আমি আগবাঢ়ি যাব লাগিব তেতিয়াহ'লে আপোনাৰ যিটো কথা যিখিনি কথাৰ পৰা আমি গম পাইছোঁ আপুনি ছাত্ৰ ছাত্ৰীসকলৰ লগতো যথেষ্ট সুসম্পৰ্ক বৰ্তাই ৰাখিছিলে শিক্ষক কৰ্মচাৰীসকলৰ লগতো আপোনাৰ সুসম্পৰ্ক আছে গতিকে আপোনাৰ পৰা এই বাৰ্তাটো আপুনি প্ৰেৰণ কৰিছে আমাৰ শিক্ষক সমাজলৈ আমাৰ কৰ্মচাৰীসকললৈ যে কলেজখন উত্তৰণৰ ক্ষেত্ৰত আমাৰ শিক্ষক কৰ্মচাৰী সকলোৰে মানে সহযোগিতা দায়িত্ব আছে গতিকে আগন্তুক দিনত আমাৰ শিক্ষক কৰ্মচাৰীসকলে যথেষ্ট দায়িত্ববোধেৰে আগবাঢ়ি যাব বুলি আমি আশা কৰিছোঁ বাৰু বৰাদেউ এতিয়া কথা হ'ল কি আপোনাৰ একেবাৰে সময় সমাগত অহা 31 জানুৱাৰীত আপোনাৰ আনুষ্ঠানিকভাৱে চৰকাৰী নিয়ম মতে আপোনাৰ কাৰ্যকাল সমাপ্ত হ'ব গতিকে এই সময়ত যেহেতু আপুনি বহুত চাগে স্মৃতিৰ মানে মণিকোঠাত নিজকে চাগে ৰোমন্থন কৰি আছে ইমান 94 চনৰ সেই দিনটোত আহি আজি 31 জানুৱাৰী 26 চনৰ 31 জানুৱাৰীত যামগৈ ইয়াৰ পৰা এই সময়ছোৱাত কলেজখন এৰি যাবলৈ আপোনাৰ মানে যথেষ্ট অসুবিধা লাগিছে সদায় আহি থকা কলেজখনক সদায় কলেজখনক ভাল পোৱা ল'ৰা ছোৱালীক ভাল পোৱা শিক্ষক কৰ্মচাৰীসকলক ভাল পোৱা কলেজখন আপুনি এৰি থৈ যাব বিচাৰিছে যাবই লাগিব আনুষ্ঠানিকতাৰ খাতিৰত বা চৰকাৰী নিয়ম মতে গতিকে এনে প্ৰেক্ষাপটত আপোনাৰ ধাৰণা আপোনাৰ অনুভৱ কেনেকুৱা কি হৈছে আপুনি কি ভাবিছে আচলতে আজি এবছৰমানৰ পৰা মোৰ মনটো বেয়া মানে মই এবছৰ আগতে গম পাইছোঁ যে মই এই 26 চনৰ 31 জানুৱাৰীত মোৰ ৰিটায়াৰমেণ্ট ডেট আছে
এইটো কথা মই মাজে মাজে ভাবি থাকোঁ। মাজে মাজে মোৰ চিন্তা হয় ৰিটায়াৰমেণ্টৰ পাছত মই কি কৰিম। মই ইমান বছৰ আজি প্ৰায় 34 বছৰমান মই কলেজলৈ নিয়ম মাফিক আহি আছোঁ, গৈ আছোঁ। এতিয়া হঠাতে যে মই আহিব নালাগিব সেইটো কথা ভাবি মোৰ মানে খুব দুখ লাগি আছে। মই বহুত দিনৰ পৰাই মই কান্দি আছোঁ, অন্তৰে মোক খুব কান্দি আছে। ইমান এখন ধুনীয়া কলেজত মই আছিলোঁ, ইমান এটা ভাল সমাজত মই আছিলোঁ, বহুতো শিক্ষক কৰ্মচাৰী ইয়াত লগ পাই থাকোঁ আৰু দিনটো সৰহভাগ সময় যিহেতু মই কলেজতে কটাওঁ, গতিকে এই কথা ভাবিলে মোৰ মনত বৰ দুখ লাগে। কিন্তু এটা কথা নিশ্চিত, 60 বছৰৰ পাছত ৰিটায়াৰমেণ্ট হয়, এইটো চৰকাৰৰ এটা ধৰাবন্ধা নিয়ম। আচলতে 60 বছৰ হোৱাৰ লগে লগে মানুহৰ কি হয়, মেমৰি কমি যায়, স্বাস্থ্যও বেয়া হয় বা এনেকুৱা ধৰণৰ কিছুমান কণ্ডিশ্যনৰ কাৰণে চাগে 60 বছৰটো চৰকাৰে নিৰ্ধাৰণ কৰি থৈছে আৰু সেইমতে মই যাব লাগিব। যদিও মই যাম যদি কলেজখনৰ প্ৰতি মোৰ সদায় আন্তৰিকতা থাকিবই, শ্ৰদ্ধা থাকিবই, যিহেতু এইখন মন্দিৰতে মই গোটেই জীৱনৰ সৰহসংখ্যক সময় মই কটালোঁ, ছাত্ৰ ছাত্ৰীসকলৰ লগত কটালোঁ, শিক্ষকসকলৰ লগত কটালোঁ, অফিচৰ লগত কটালোঁ, আৰু কাৰো লগত মোৰ বেয়া সম্পৰ্ক নাই। আজিলৈকে মোৰ তেনেকুৱা ৰেকৰ্ড নাই যে মই কাৰোবাক বেয়া কথা কৈছোঁ বা মই কাৰোবাৰ পৰা বেয়া শুনিছোঁ। মই যিখিনি মানে নিয়ম মাফিক কাম মই সদায় কৰি আছোঁ, সেইটো ভাবি এতিয়া বেয়া লাগিছে। কাৰণ মই ৰাতিপুৱা সদায় 4টা বজাত উঠোঁ, 7:30 ঘৰৰ পৰা আহোঁ, 5টা বজাত ঘৰ পাওঁগৈ। এইখিনি এতিয়া নিয়মখিনি অলপ ভংগ হ'ব আৰু সেইটো কথা ভাবি অলপ বেয়া লাগিছে। আৰু এতিয়া ইমান এটা ডাঙৰ ষ্টাফ এৰি যামগৈ, সেইটোও বেয়া লাগিছে। আৰু অতিকে বেয়া লাগিছে কি হয়, এতিয়া মানে কলেজখন এটা পূৰ্ণাংগ ৰূপ পাইছে। পূৰ্ণাংগ ৰূপ এতিয়া মানে ফুলে জালিয়ে কলেজখন জাতিষ্কাৰ হৈ পৰিছে। নতুন প্ৰিন্সিপাল মানে আপুনি এতিয়া নতুনকৈ জইন কৰিছে, এখন ডাইনামিক চিন্তাধাৰাৰে কলেজখন মানে খুব ধুনীয়া কৰি তুলিছে। সেইটো ভাবিও মোক বৰ বেয়া লাগিছে, যাতে মই এখন ধুনীয়া কলেজ মানে পূৰ্ণাংগ এটা ৰূপ হোৱাৰ সময়তেই মই এৰিবলগীয়া হৈছে। সেইটো ভাবি মোৰ মানে মনটো অলপ দুখ লাগিছে। আৰু দুখ লাগিলেও উপায় নাই, যাবই লাগিব। দুখ লগাটো স্বাভাৱিক, কাৰণ ময়ো নতুনকে জইন কৰিছিলো আৰু যোগদান কৰাৰ 5 মুহূৰ্তৰ পৰাই আপোনালোকৰ লগত মই সোমাই পৰিছিলো। প্ৰতিটো কথাই শ্বেয়াৰ কৰিছো, প্ৰতিটো উন্নয়নমূলক কামত আপোনালোকৰ মানে এডভাইচ বিচাৰিছো। আপোনালোকেও দিছে, যিমান পাৰে সহযোগ কৰিছে। আগন্তুক সময়ত আপোনালোকৰ সহযোগ সদায় বিচাৰিম। আপুনি যদিও মহাবিদ্যালয়খনৰ পৰা আপোনাৰ আনুষ্ঠানিকতা বা চৰকাৰী নিয়ম মতে আঁতৰি যাব, তথাপিতো আমাৰ মনৰ পৰা আঁতৰি নাযায়। মহাবিদ্যালয়খনৰ মানে বুকুৰ ভিতৰত আপুনি সোমাই থাকিব সদায়। যিকোনো অনুষ্ঠান, মহাবিদ্যালয়খনৰ যিকোনো অনুষ্ঠানতে আপোনাক মানে আমি আমন্ত্ৰণ জনাম, আপুনি আহিব লাগিব, আমাৰ অনুৰোধ ৰক্ষা কৰিব লাগিব। এতিয়া যেনেকে মহাবিদ্যালয়খনক আপুনি ভাল পাই আছে, আপুনি ভৱিষ্যতেও মহাবিদ্যালয়খনক ভাল পাই থাকিব লাগিব। কাৰণ আপোনাৰ পৰিয়াল, আপুনি, আপোনাৰ ওচৰ চুবুৰীয়া, আপোনাৰ আত্মীয় স্বজন সকলো এই মহাবিদ্যালয়খনৰ অনুভৱৰ লগত কেতিয়াবা হয়তো সম্পৃক্ত হৈ আছে। গতিকে তেনে প্ৰেক্ষাপটত আপুনি মহাবিদ্যালয়খনক আহিব লাগিব, আমাৰ অনুৰোধ ৰক্ষা কৰিব লাগিব। আপুনি এতিয়াৰ দৰে আগলৈও ভাল পাই থাকিব লাগিব। নিশ্চয়। গতিকে আজি আমি আমাৰ এই পডকাষ্ট অনুষ্ঠানত আমাৰ সহকৰ্মী অজিত বৰা দেৱে আজি আমাৰ সহযোগ কৰিলে। অজিত বৰা, আমি যদিও আমাৰ শিক্ষক, সমাজতত্ত্ব বিভাগৰ তেখেত সহকাৰী অধ্যাপক, তথাপিও তেখেত আমাৰ সদায় শুভাকাংক্ষী হৈ থাকিব। মহাবিদ্যালয়খনত যথেষ্ট তেখেতৰ ত্যাগ স্বীকাৰ আছে। তেখেতৰ ত্যাগ স্বীকাৰে ছাত্ৰ ছাত্ৰীসকলকো যথেষ্ট আগুৱাই নিছে আৰু মহাবিদ্যালয়খনৰ উত্তৰণৰ ক্ষেত্ৰতো তেখেতে যথেষ্ট ত্যাগ স্বীকাৰ কৰিছে। আমি আশা ৰাখিছো ভৱিষ্যত জীৱন তেখেতৰ উজ্জ্বল হওক, তেখেতৰ পৰিয়ালৰ সৈতে সুন্দৰ এখন সংসাৰে ভৱিষ্যতে আগবাঢ়ি যাওক। এইখিনিকে কৈ আজি আমাৰ BLBC পডকাষ্ট সামৰণি মাৰিছো। ধন্যবাদ। নমস্কাৰ।